আলফা চৰকাৰৰ চুক্তিক লৈ অসন্তুষ্টি নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসম। আলফা চৰকাৰৰ চুক্তিত ভূমি অধিকাৰ, সম্পদৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ কথা প্ৰকাশ নোপোৱাৰ অভিযোগ চুক্তিত। শীঘ্ৰেই চুক্তিখন ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসম বিত্ত সচিব ৰহেন্দ্ৰ মৰাণে। তিনিচুকীয়া জিলাৰ মাকুম বনমালী শইকীয়া ভৱনত নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসম তিনিচুকীয়া জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয়। জিলা সভাপতি বিলন মৰাণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশেষভাৱে বিগত কিছুদিন পূৰ্বে আলফা ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত হোৱা ত্ৰিপাক্ষিক চুক্তিত খিলঞ্জীয়া অধিকাৰ, ভূমি, সম্পদ আৰু ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি কৰা চুক্তি বুলি অভিহিত কৰি শীঘ্ৰেই উক্ত চুক্তিখনৰ সকলোবোৰ দফা ৰাজহুৱা কৰিবলৈ আহ্বান জনায় নিৰ্যাতন বিৰোধী ঐক্যমঞ্চ অসমৰ কেন্দ্ৰীয় বিত্ত সচিব ৰহেন্দ্ৰ মৰাণে। চাওক, আলফা ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যিখন ত্ৰিপাক্ষিক শান্তি চুক্তি হ'ল, সেই চুক্তিখনৰ কথাখিনি অসমৰ ৰাইজ আচলতে অন্ধকাৰ আছে। কাৰণ আমি এটা কথা দাবী জনাইছিলোঁ যে সেই চুক্তিখন কৰিবৰ কাৰণে কোনে অধিকাৰ দিলে। আচলতে সেই চুক্তিখনলৈ জাতীয় জনগোষ্ঠীয় নেতাসকলক দুই এজনক লৈ যোৱা হৈছিল নাই। অসমৰ বুদ্ধিজীৱী সমাজ আছে, বুদ্ধিজীৱী সমাজক নিয়া হৈছিল নাই। PCG এখন এতিয়াও সমিতি আছে, PCG সদস্যসকলক তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছিলে নাই। আমি খবৰ খাতি লৈ আমি গম পাইছোঁ যে সেই চুক্তিত, সেই আলোচনাত কিন্তু কোনো মানুহক তেওঁলোকে সুবিধা প্ৰদান নকৰাকৈ সেই চুক্তিখন কৰাৰ কাৰণেই আমি বেমেজালি আচলতে দেখিছোঁ। আৰু সেই চুক্তিখন আমি এটা শুদ্ধ চুক্তি বুলি কেতিয়াও ক'ব খোজা নাই। অসম আৰু অসমীয়াক অন্ধকাৰত থোৱা এখন চুক্তি, গতিকে এই চুক্তিখন ৰাজহুৱা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। চাওক, অসম আৰু অসমীয়া আমি পুনৰ কৈছোঁ যে আলফা সংগ্ৰামখন যাৰ পৰিপ্ৰেক্ষিতত আজি জন্ম হৈছিল, জাতীয় মুক্তি সংগ্ৰাম, এই সংগ্ৰামখনত প্ৰথম দফাতে আছে যে সম্পদৰ ৰক্ষাৰ আচলতে কাৰণে আজি এই সংগ্ৰামখন আচলতে অস্তিত্ব সংগ্ৰামখন গঠিত হৈছিল। গতিকে এই সংগ্ৰামখনত বহুজন মানুহে আজি আত্মবলিদান দিলে, জাতীয় শ্বহীদ হ'ল, বহুজন মানুহে পংগু হ'ল, ধৰ্ষিতা হ'ল, আমাৰ আইসকল, বাইসকল, পেহীসকল। গতিকে তাৰ কথা কিন্তু তেওঁলোকে পাহৰি গ'ল। আৰু তাৰ উপৰিও এই সংগ্ৰামখনত 10-11 প্ৰাক্তন আলফা আছে। প্ৰাক্তন আলফাখিনিকো কোনো কাৰণত তেওঁলোকে এই বিষয়বিলাকত তেওঁলোকে সাঙুৰি নল'লে। তেওঁলোকে একেমুখে ক'ব খুজিছে যে অকল আলোচনাপন্থী আৰু যুদ্ধবিৰতিত থকা সেইসকলেহে এই সংগ্ৰামখনত অগ্ৰণী ভূমিকা পালন কৰিছিলে। আচলতে অসমৰ মানুহক যিখিনি বুজাব গৈছে অকথ্য কথাৰে, এই কথাখিনিও আমি ধিক্কাৰ জনাইছোঁ। আমি নিৰ্যাতন বিৰোধী ঐক্যমঞ্চই যদি গোটেই সূক্ষ্মভাৱে বিষয়বিলাক যদি তেওঁলোকে দাঙি নধৰে, তাৰ বিৰুদ্ধে এখন সংগ্ৰাম কিন্তু পুনৰ গঢ়ি তুলিম। এই কথাখিনি আমি আপোনাৰ চেনেলৰ জৰিয়তে আমি স্পষ্ট এটা মত অসমবাসী ৰাইজক আমি দিব খুজিছোঁ। ধন্যবাদ। মাকুম বনমালী ভৱনত আমাৰ তিনিচুকীয়া জিলা নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ জিলা কমিটি কাৰ্যনিৰ্বাহকত আমি গুৰুত্বপূৰ্ণ সিদ্ধান্তত আচলতে আমি উপনীত হৈছোঁ। কথা হ'ল কি যে আমাৰ যিখিনি আপোনালোকে নিশ্চিতভাৱে জানে, অসমৰ ৰাইজে নিৰ্যাতিতসকলৰ কথা, শ্বহীদসকলৰ কথা, ধৰ্ষিতাসকলৰ কথা, আজি যিখিনি অসম চৰকাৰ বা ভাৰত চৰকাৰৰ লগত আমি যিখিনি কথা ইতিমধ্যে আলোচনা হৈছে, এই গোটেই বিষয়বিলাক লৈ পেলাই আমি এই সমীক্ষা এটা উলিয়াবৰ কাৰণে যিখিনি পত্ৰ আমি প্ৰদানৰ কথাখিনি আজি নিশ্চিতভাৱে আমি সুন্দৰভাৱে আলোচনা হৈছে। আৰু ইয়াৰ সমান্তৰালভাৱে আচলতে অসম আৰু অসমীয়াৰ আৱেগ জড়িত হৈ থকা প্ৰশ্নটো আজি কাৰ্যনিৰ্বাহকত আলোচনা হৈছে যে আমাৰ যিটো ভূমি অধিকাৰ বা ৰাজনৈতিক যিটো অধিকাৰ, আমাৰ যিখিনি সম্পদ, তেল, কয়লা ইত্যাদি কৰি পেলাই যিখিনি সম্পদৰ অধিকাৰ এই চুক্তিখনত আচলতে প্ৰকাশ পালেনে নাই, এই গোটেই কথাখিনি আচলতে ৰাজহুৱা কৰিব লাগে। এই যিসকলে চুক্তি স্বাক্ষৰ কৰিছিলে আমি এই বিষয়খিনিও সমান্তৰালভাৱে আনিছোঁ। গতিকে অসমৰ জনগণৰ অন্ধকাৰত ৰাখি পেলাই কেতিয়াও আচলতে এখন চুক্তি হ'ব নোৱাৰে। এই কথাখিনি আমি পুংখানুপুংখকৈ আলোচনা কৰিছোঁ, সংবাদমেলৰ জৰিয়তেও আমি বহুবাৰ কৈছোঁ। আৰু আজি কাৰ্যনিৰ্বাহকেও আমি অতি শীঘ্ৰেই এই বিষয়বোৰ ৰাজহুৱা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।